বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈছোঁ চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ অংশটো আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ চাওক জনাবলৈ লৈছোঁ যে ৰাজ্যৰ বহু সংখ্যক কৰ্মচাৰীৰ ঠিকনা সলনি হৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই সময়ত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে জনাবলৈ লৈছোঁ যে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো আপোনালোকৰ সহায় হোৱাকৈ বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল শেহতীয়াকৈ যিটো কৰ্মচাৰীৰ ঠিকনা সলনি হোৱাৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে দেখুৱাবলৈ লৈ আছোঁ চাওক ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে অসম চৰকাৰৰ কৰ্মচাৰীক চৰকাৰীভাৱে প্ৰদান কৰা জীৱন বীমাৰ নামত সংঘটিত হৈছে নাভ্ৰুত নাশ্ৰুত কাণ্ড চৰম দায়িত্বহীনভাৱে ষ্টেট বেংক অফ ইণ্ডিয়াই অসমৰ কৰ্মচাৰীৰ জীৱন বীমাৰ পলিচিত ঠিকনা দেখুৱালে বহিৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইয়াকে লৈ এতিয়া হেজাৰ হেজাৰ কৰ্মচাৰী চৰম হলঠেকত পৰা পৰিলক্ষিত হৈছে SBIৰ চূড়ান্ত গাফিলতিক লৈ সমানে উদ্বিগ্ন হৈ পৰিছে কৰ্মচাৰীসকল কিয়নো 10 লাখ টকাৰ টাৰ্ম ইঞ্চুৰেঞ্চ বীমাৰ পলিচিত অসমৰ কৰ্মচাৰীৰ ঠিকনা লিপিবদ্ধ হৈ আছে মধ্যপ্ৰদেশ আৰক্ষী অন্ধ্ৰপ্ৰদেশ আৰক্ষী দিল্লী আৰক্ষী ওড়িশা আৰক্ষী বুলি এনে ভুল ঠিকনাৰ পলিচি প্ৰত্যক্ষ কৰি এতিয়া ক্ষোভত ফাটি পৰিছে কৰ্মচাৰীসকল উল্লেখযোগ্য যে নিয়মীয়া কৰ্মচাৰীসকলক টাৰ্ম ইঞ্চুৰেঞ্চ বীমাৰ সুবিধাৰ প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে SBIৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰিত কৰিছিল এনে চুক্তি অনুসৰি কৰ্মচাৰীসকলক SBI লাইফৰ সম্পূৰ্ণ সুৰক্ষা আঁচনিখনৰ অধীনত 10 লাখ টকাৰ টাৰ্ম ইঞ্চুৰেঞ্চ পলিচি প্ৰদান কৰা হৈছিল টাৰ্ম ইঞ্চুৰেঞ্চ পলিচি সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ 1 জানুৱাৰীত প্ৰকাশ কৰে SOP ইতিমধ্যে কৰ্মচাৰীসকলে ফিন আছাম পৰ্টেলৰ জৰিয়তে পঞ্জীকৃত মোবাইল ফোনত টাৰ্ম ইঞ্চুৰেঞ্চ পলিচিখন লাভ কৰিছে কিন্তু এনে পলিচিখন প্ৰত্যক্ষ কৰি কৰ্মচাৰীসকলে মূৰে কপালে হাত দিব লগা হৈছে কিয়নো অসম চৰকাৰে SBIৰ সৈতে বুজাবুজি চুক্তিৰে কৰ্মচাৰীসকলক প্ৰদান কৰা 10 লাখ টকাৰ টাৰ্ম ইঞ্চুৰেঞ্চ পলিচিত সংঘটিত হৈছে এটা আশ্চৰ্যজনক কাণ্ড পলিচিৰ কৰ্মচাৰীগৰাকীৰ নামটো ঠিকই আছে যদিও ঠিকনাৰ স্থানত লিখা আছে অন্ধ্ৰপ্ৰদেশ আৰক্ষী মধ্যপ্ৰদেশ আৰক্ষী ওড়িশা আৰক্ষী আৰু দিল্লী আৰক্ষী বুলি পলিচিত লাভ কৰা হেজাৰ হেজাৰ কৰ্মচাৰীৰে ঠিকনা ভুলকৈ সন্নিৱিষ্ট হোৱাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইয়াকে লৈ ক্ষুব্ধ একাংশ কৰ্মচাৰীয়ে কয় যে SBIৰ চূড়ান্ত দায়িত্বহীনতা ঠিকনাৰ ফলত ঠিকনা ভুলৰ ফলত কোনো কৰ্মচাৰীৰ আকস্মিকভাৱে মৃত্যু হ'লেও পৰিয়ালৰ লোকে বীমাৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হ'ব লাগিব কিয়নো পলিচিৰ নিয়ম অনুসৰি বীমাৰ ধন দাবী কৰিবলৈ হ'লে সংশ্লিষ্ট কৰ্মচাৰীজনৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব স্বাভাৱিকতে নিয়োগ কৰোঁতে সংশ্লিষ্ট কৰ্মচাৰীজনৰ ক্ষেত্ৰত দিয়া ঠিকনাৰ সৈতে পলিচিত থকা ঠিকনাৰ অমিল হ'ব ফলত ঠিকনা ভুলৰ বাবে মৃত্যু হোৱা কৰ্মচাৰীৰ পাছফালে চৰম হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি ক্ষুব্ধ একাংশ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে SBIৰ দায়িত্বহীনতাক লৈ ক্ষোভ উজাৰি একাংশ কৰ্মচাৰীয়ে 10 লাখ টকাৰ টাৰ্ম জীৱন যিটো ইঞ্চুৰেঞ্চ পলিচি সেই পলিচিত ঠিকনা ভুল হোৱাৰ বাবে বিষয়টোৰ ক্ষেত্ৰত অসম চৰকাৰকো ব্যৱস্থা ল'বলৈ দাবী জনাইছে বন্ধুসকল ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হ'ল আৰু আপোনালোকেও এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হওক বুলি আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থকাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ